মই ডক্টৰ প্ৰণৱ বৰুৱা মই পিয়াৰলেছ হস্পিটেল গুৱাহাটীৰ মেডিকেল সুপাৰিনটেণ্ডেণ্ট আৰু ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ হিচাপে কাম কৰি আছো চ' আমি ইয়াতে আজি গোট খাইছো ৱৰ্ল্ড ষ্ট্ৰোক ডে উপলক্ষে আজি 29 অক্টোবৰ ত' আজিৰ দিনটোত আমি মানুহক গোল্ডেন আৱাৰ কনচেপ্টটো লৈ কিন্তু গোল্ডেন আৱাৰ বুলি ক'লে বহুত বেমাৰ বহুত ৰোগীক আমি বচাব পাৰো এই সময়ত গোল্ডেন আৱাৰ ইম্পৰ্টেণ্ট আমাৰ ট্ৰমাৰ ক্ষেত্ৰত এক্সিডেণ্টৰ পেচেণ্ট যেতিয়া আমি হস্পিটেলত আনো তেতিয়া সেই প্ৰথম সময়খিনি আমাৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট ষ্ট্ৰোক হোৱা পেচেণ্টৰো কি হয় ব্ৰেইনৰ ধমনী কিছুমান বন্ধ হৈ যায় বা ফাটি যায় যেতিয়া বন্ধ হৈ যায় যোনটো বেছিভাগ মানুহৰে হয় প্ৰায় 80% মানুহৰ বন্ধ হৈ যোৱা ষ্ট্ৰোকটো হয় সেইটোত আমি যদি হস্পিটেলত সময়মতে লৈ যাব পাৰো তে 4.5 ঘণ্টাৰ ভিতৰত চিমটম আৰম্ভ হোৱাৰ 4.5 ঘণ্টাৰ ভিতৰতে যদি হস্পিটেল গৈ পায় তেনেহলে কিছুমান মেডিচিন দিয়া যায় যাৰ দ্বাৰা ব্লকটো খুলিব পাৰি আৰু ঠিক একে ধৰণৰ হাৰ্ট এটেকতো হাৰ্টৰ ধমনী বন্ধ হৈ যায় আৰু সেইটো টাইম ডিপেণ্ডেণ্ট কাৰণ প্ৰত্যেক মিনিট ইম্পৰ্টেণ্ট প্ৰত্যেক ছেকেণ্ড ইম্পৰ্টেণ্ট আমি যিমান দেৰি কৰো সিমান পেচেণ্টৰ বচা চান্সটো কমি যায় আৰু যদি বাচিও থাকে তেনেহলে কিছুমান ডিচেবিলিটি হয় ধৰক আপোনাৰ পেৰালাইচিছ হৈ থাকি গ'ল কথা ক'ব নোৱাৰিলে খাব গিলিব নোৱাৰিব থুক গিলিব নোৱাৰিব খোজ কাঢ়িব নোৱাৰিব এনেকুৱা তো এইটোৰ লগতে কিছুমান ইনফেকশ্যন থাকে ইনফেকশ্যন যেতিয়া হৈ আহে তেতিয়া চিভিয়াৰ ইনফেকশ্যন হৈ আহে যাক আমি সেপচিছ বুলি কওঁ সেপচিছ হলে মানে ব্লাডত ইনফেকশ্যন হৈ যায় আৰু এটা এটাকে আমাৰ বডিৰ অৰ্গেনকো ইনভলভ কৰিব আৰম্ভ কৰে সেনেকুৱা ক্ষেত্ৰতো আমাৰ ৰিচাচিটেশ্যন কিন্তু হয় ৰিচাচিটেশ্যনো টাইম ডিপেণ্ডেণ্ট মানে কি আমি যিমান সোনকালে পেচেণ্টক ফ্লুইড দিব পাৰো যিমান সোনকালে পেচেণ্টক ব্লাড ৰিপ্লেচ কৰিব পাৰো যিমান সোনকালে এণ্টিবায়টিক ষ্টাৰ্ট কৰিব পাৰো সিমান সোনকালে পেচেণ্টৰ বাচা চান্সটো বাঢ়ি যায় এইটোতে এইখিনিৰ লগতে আৰু এটা কথা হ'ল যে কেতিয়াবা আপোনাৰ দেখা যায় যে পেচেণ্টটো হস্পিটেললৈকে গৈ পোৱাতে বহুতখিনি বাধা পোৱা যায় পেচেণ্টে এতিয়া ধৰক পেচেণ্ট এম্বুলেন্সত আছে আমি মানুহক সজাগ কৰিবলৈ বিচাৰিছো এই প্ৰগ্ৰামটোৰ দ্বাৰা যে পেচেণ্টক হস্পিটেলত সোনকালে লৈ যোৱাটো বিৰাট ইম্পৰ্টেণ্ট হস্পিটেল য'তেই নহওক যদি প্ৰথম সময়তে ষ্ট্ৰোক বা হাৰ্ট এটেক বা এক্সিডেণ্টৰ পিছত হস্পিটেলত সময়মতে গৈ পোৱা যায় লৈ যোৱা যায় তেনেহলে পেচেণ্টটোৰ বাচা চান্স বাঢ়ে এতিয়া এম্বুলেন্সত ৰাস্তাত দেখিছো কোনো চাইড নিদিয়ে ৰাস্তা ঘাট ভিৰ কিবা হৈ থাকিলেও বাহিৰা দেশত দেখা যায় যে এম্বুলেন্সে যদি চাইৰেন বজাইছে বেক চাইডৰ পৰা চবেই চাইড দি দিয়ে বাটটো ওলাই দিয়ে যেন এম্বুলেন্সত যোৱা ৰোগীটো সময়মতে হস্পিটেলত গৈ পায় আমাৰ তাত এই বস্তুটো অকমান কম এতিয়া মানুহৰ সজাগতা কমৰ কাৰণে হৈছে তো আমাৰ পিয়াৰলেছ হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা আমি এইটো এটা কেম্পেইন ষ্টাৰ্ট কৰিছো যে গোল্ডেন আৱাৰ কিয় দৰকাৰী গোল্ডেন আৱাৰত যদি আমি সময়মতে কিছুমান ইণ্টাৰভেনশ্যন কৰিব পাৰো পেচেণ্ট যদি হস্পিটেলত আহি যায় তেনেহলে ভালকে ট্ৰিটমেণ্ট পাব পেচেণ্টৰ বচা চান্সটো বাঢ়ি যায় আপনার চিফ ইন্টেনসিভিস্ট আমার ডিপার্টমেন্ট অফ ক্রিটিক্যাল কেয়ার পিএলএস হসপিটাল মোৰ 25 বছৰ এইটো লাইনতে মই কাম কৰি আহিছো আৰু আপোনাৰ আইসিইউত আমাৰ এই গোল্ডেন আৱাৰ যোনটো কনসেপ্ট আছে এই কনসেপ্টটো আপোনাৰ ওয়ার্ল্ড ওয়ার 1 তাৰমানে আমাৰ যুদ্ধ সময়তে এই কনসেপ্টটো আহিছে কিয়কি দেখিছে যেতিয়া আপোনাৰ ইনজুৰি হয় বা গানশ্বট ইনজুৰি হয় বা মাৰা কাটা হয় যেতিয়া ব্লাড লস হয় আমি যিমান সোনকালে ব্লাডটো ৰিপ্লেচ কৰি দিব পাৰো ৰিসাসিটেশন কৰি দিব পাৰো ইমান সোনকালে আমাৰ আউটকামটো বেছি ভাল হয় পেশেন্টৰ ৰিকভাৰীটো ভাল হ'ব আৰু আইসিইউ পৰা ওলাই যোৱা চান্সটো বা তাৰ মৰ্টালিটিটো বেছি ভাল হ'ব পেশেন্টৰ সেইটো কনসেপ্টৰ পৰাই আমাৰ এই গোল্ডেন আৱাৰটো আহিলে এতিয়া আমাৰ এই গোল্ডেন আৱাৰ আপোনাৰ যেনেকে ডক্টৰ কুৰ্মীয়ে কৈছে ষ্ট্ৰোকৰ লগত জড়িত আমাৰ হাৰ্ট এটাকৰ লগত জড়িত এইবিলাক পেশেন্ট যদি সোনকালে আমাৰ হস্পিটেলত আহে তেতিয়া within 60 minutes that's the golden hour এইখিনি সময়তে যদি পেশেন্ট আহি যায় আমি যি ট্ৰিটমেন্ট লাগে আৰম্ভ কৰি দিব পাৰো তেতিয়া ডেফিনেটলি পেশেন্টৰ আউটকামটো বহুত ভাল হয় মোৰ আইসিইউ বিভাগত আপোনাৰ খুদা ষ্ট্ৰোক হাৰ্ট এটাক আপনার রেসপিরেটরি ডিস্ট্রেস পেশেন্ট বিলাক ট্রমা পেশেন্ট য'ত বহুত ইম্পর্টেন্ট হয় এই গোল্ডেন আৱাৰটো প্লাস আপনার সেপসিস বুলি এটা কন্ডিশন আছে যোনটো আপনার বীজাণু ইনফেকশনৰ কাৰণে হয় তেজত এই বীজাণু বিলাক গুচি যোৱাৰ কাৰণে যিমান অংগ আছে আমাৰ শৰীৰত সবতে এই বীজাণুটো গুচি যাব পাৰে তাক আমি সেপসিস বুলি কওঁ সিভিয়াৰ সেপসিস আৰু সেপ্টিক শক বুলি কোৱা যায় সেইটো অৱস্থাত যেতিয়া পেশেন্ট আমাৰ হস্পিটেলত আহে
তেতিয়া কোৱা গৈছে এভিডেন্সে আমাক দেখাইছে যে 1 ঘণ্টা ভিতৰত যদি আমি ট্ৰিটমেন্টটো আৰম্ভ কৰি দিব পাৰো তাৰমানে পৰীক্ষাৰ কাৰণে টেষ্ট লৈ ল'ব পাৰো তাৰ ফ্লুইড দি প্লাই স্যালাইন দি প্লাই ৰিসাসিটেট কৰি দিব পাৰো এন্টিবায়োটিক আৰম্ভ কৰি দিব পাৰো যেহেতু বীজাণুৱে দিগদাৰি দি আছে তাকো মাৰিবলৈ আমি এন্টিবায়োটিক দিবই লাগিব এন্টিবায়োটিক ব্ৰড স্পেক্ট্ৰাম এন্টিবায়োটিক যদি আমি দি দিব পাৰো আৰু পৰীক্ষাৰ কাৰণে টেষ্টও আমি পঠিয়াই দিব পাৰো এই গোটেইবিলাক যদি 1 ঘণ্টাৰ ভিতৰত আমি কৰি দিব পাৰো তেতিয়া আপোনাৰ পেশেন্টৰ ৰিকভাৰীটো যথেষ্ট বেটাৰ হস্পিটেলৰ থকা দিন কিটাও কমি যায় তাৰ আউটকামটো ভাল হয় আৰু তাৰ মৰ্টালিটি ৰেটটো বহুত ইমপ্ৰুভমেন্ট আমি দেখা পাইছো এটো আমাৰ কথা নহয় এটো আপোনাৰ ওয়াৰ্ল্ডৰ এভিডেন্সে এই কথা সাইন্টিফিক বেসিসৰ কথা আমি কৈ আছো সেইবিলাকৰ কাৰণে পেশেন্টে যিমান সোনকালে হস্পিটেলত আহে যিমান সোনকালে আমি চিকিৎসাটো আৰম্ভ কৰিব পাৰো আৰু আমাৰ আইসিইউ টানি প্লাই যি বেলেগ ইকুইপমেন্টস দৰকাৰ আছে তাৰ মানে আইসিইউ এনেকুৱা এটা জায়গা আগতে এটা ধাৰণা আছিল যে আইসিইউ পেশেন্ট সোমালে আৰু ওলাই নাহে আজিকালি হেতু কথা নহয় কাৰণ আমাৰ ইকুইপমেন্টস বিলাক কিমান ভাল যে আমি from medicine point of view equipment point of view বেমাৰটো যদি ধৰা পৰে we can really treat them well আৰু ট্ৰিটমেন্টটো আৰম্ভ হৈ গলে ডেফিনেটলি আউটকামটো ভাল হ'ব সেইকাৰণে পাব্লিক অ্যাৱেৰনেছৰ কাৰণে আমি আজি এটো মিটিং থৈছো so that পাব্লিকে গম পাওক যে ষ্ট্ৰোক Guwahati. So today it's World Stroke Day, and regarding the introduction, our Pranab sir has already told. Then regarding the stroke part, that ischemic part, our Dr. Purvi sir has already told you. So I'll be talking about the neurosurgical part of the stroke. So the thing is that when a stroke patient comes to us, and they should come early, because that's why we are having this meeting, that the golden hour, that's very important, because if the patient comes at early hours, then we whatever we do, that's gives better outcome for the patient, like for it will reduce the mortality, along with it will reduce the disability. So apart from the neurological part, if the patient is having big area of stroke that is causing edema, and that is may lead to herniation, or there is big bleed, then if there is blood in the ventricles, then neurosurgeon should come forward, and we will examine the patient and we will treat accordingly. So there are modalities. So if the patient needs surgery, we usually go for the compressive craniotomy. So where we keep the bone of the skull in the abdomen and let the brain to expand, and with that we reduce the midline shift. Then we prevent the herniation, and we give a space to function the brain. So that's why we try to save the other part of the brain. So this is one motto. Then further thing I'll be discussing in Assamese, that will be like more going towards the our general people. So মই এখিনি ক'ব বিচাৰো এজ এ নিউৰোসাৰ্জন হিচাপে যে গোল্ডেন আৱাৰ যিটো আছে সেইটো বহুত ইম্পৰ্টেন্ট আমাৰ পেশেন্টৰ কাৰণে, কাৰণ গোল্ডেন আৱাৰত যদি পেশেন্ট আহে তেনেহলে যদি সেই পেশেন্টৰ ষ্ট্ৰোক ইস্কেমিক ষ্ট্ৰোক হয় তেনেহলে আমি থ্ৰম্বোলাইসিস কৰিব পাৰো, আৰু আৰ্লি থ্ৰম্বোলাইসিস কৰিলে পেশেন্টৰ মৰ্টেলিটি প্লাস মৰ্বিডিটি দুটাই কমে, মানে মৃত্যুৰ সংখ্যাও কমিব আৰু তাৰ ডিজেবিলিটি যেনেকে মুখেৰে মাত মাতিব নোৱাৰে, প্যাৰালাইসিস হোৱা বা ধৰক আপু ইমবেলেন্স থকা এইবিলাক বস্তু কমি আহে যদি আমি আৰ্লি তাত ট্ৰিটমেন্ট কৰিব পাৰো। আৰু এটা হয় যদি এনেকুৱা আৰ্লি ট্ৰিটমেন্ট কৰাৰ পিছতো কেতিয়াবা ধৰক থ্ৰম্বোলাইসিস কৰা গ'ল, তাতে আকৌ ব্লিডিং হ'ল, বা ধৰক আপোনাৰ ব্লিডিং অলৰেডি হৈ গৈছে, ডাঙৰ ব্লিডিং হৈ গৈছে, বা ইনফ্ৰাক্ট হ'ল, ইমান ডাঙৰ ইনফ্ৰাক্ট হ'ল যে সেইখিনি এৰিয়াৰ কাৰণে গোটেই ব্ৰেইনত ইডিমা হৈছে বা পানী জমা হৈছে, এইখিনি মুহূৰ্তত এজন নিউৰোসাৰ্জন আমি তাতে পেশেন্ট চেকআপ কৰিব লাগে, সিটি স্ক্যান কৰিব লাগে, এমআৰআই এনজিও কৰিব লাগে, আৰু পেশেন্ট আমি দেখাব যে তাতে পেশেন্টৰ সার্জারি কৰিব দৰকাৰ আছে আমি সার্জারি কৰো,
আৰু সেই সার্জারিখনো বহুত কম সময়ৰ ভিতৰত হোৱাটো বেছি ভাল যিমান কম সময়ত সার্জারি কৰিব পাৰে ইমান কম সময়ৰ ভিতৰতে পেশেন্টজন ৰিকভাৰি ভাল হ'ব পেশেন্টজনৰ মৰ্টেলিটি কমিব আৰু মৰ্বিডিটিও কমিব তো এইখিনি ক্ষেত্ৰত পেশেন্ট বা রিলেটিভ বা আমার সমাজক মই এইখিনি ক'ব বিচাৰো যে এটা হল গোল্ডেন আৱাৰ যিটোৰ ওপৰত আমি সদায় এমফাসাইজ কৰি আছো যে সবে টাইমত পেশেন্টক হস্পিটেল আনিব লাগে সো গোল্ডেন আৱাৰ বুজিবলৈ কেনেকে বুজিব তো আমাৰ ডক্টৰ কুৰ্মিয়ে কৈছিলে এটা কথা বি ফাৰ্ষ্ট এটো মই অসমীয়াত ভাঙনি কৰি কৈ দি আছো বি ফাৰ্ষ্ট মানে এটা হল আপোনাৰ বি ফাৰ্ষ্ট হল বেলেন্স মানে মানুহজন খোজকাঢ়ি গৈ আছে যদি ইমবেলেন্স হৈ যায় তেনেহলে বুজিব লাগিব ষ্ট্ৰক হৈছে দেন হল আই ৰেসপন্স মানুহজন যদি অলপমান বেহুচৰ নিচিনা হৈ যায় যদি আমি মাথু চকুখন খুলি নাচায় 3 নম্বৰ হল আপোনাৰ ফেশিয়াল লাইক একফালে যদি উইকনেস হৈ যায় মুখৰ একফালে আর্ম যদি অলপ উইকনেস হৈ যায় দেন হল স্পিচ মানে মাতটো যদি টকাটকি হৈ যায় আৰু লাষ্টত কি হল টাইম মানে টাইম আমি এনেকৈ বুজাইছো যে কিমান সময়ত হৈছে আৰু কিমান সময় আমি হস্পিটেল আহিব লাগিব এইকেইটা বস্তু যেতিয়া মানুহে গম পাব তেন পেশেন্টজনক আমি ষ্ট্ৰোক হোৱা বুলি গম পাম আৰু লগে লগে যদি আমি হস্পিটেল লৈ যাও তেনেহলে তাৰ আৰ্লি সিটি স্ক্যান হ'ব আৰ্লি এমআৰআই হ'ব আৰ্লি এনজিওগ্ৰাফি হ'ব আৰু পেশেন্টজনক আমি তাৰ ৰিকুৱাৰ্ড ট্ৰিটমেন্ট নিউৰলজিক্যাল ট্ৰিটমেন্ট হওক বা নিউৰোসাৰ্জিক্যাল ট্ৰিটমেন্ট হওক আমি সোনকালে কৰিব পাৰিম আৰু তাৰ মৰ্টিলিটি কমিব তাৰ লগতে মই এমফাসাইজ কৰিছো কিছুমান বস্তু হেবিলাক হল যে আমাৰ মডিফাইবল ৰিস্ক ফেক্টৰ বিলাক আছে যেনেকৈ ধৰি লওক আমাৰ খানা মানে ডায়েটটো বহুত ইম্পর্টেন্ট হৈ আছে কাৰণ ডায়েটৰ কাৰণে আমি কোলেষ্ট্ৰল বেছি হয় বিপি বেছি হয় তো আমি যে ডায়েটটো কন্ট্ৰোল কৰিব পাৰো তেনেহলে আমাৰ মানুহৰ মাজত যিটো আপোনাৰ ষ্ট্ৰোকৰ প্ৰৱণতা সেইটো কমিব তো ডায়েট কেনেকৈ কন্ট্ৰোল কৰিবলৈ বহুত কেইটা বস্তু আমাৰ ভুলত আছে আমি ইউটিউবত চাব পাৰো দেন হল আমাৰ ষ্ট্ৰেছ আমি দুটা উপায় কমাব পাৰো এটা হল যে নিজকে শান্ত কৰি যোগা কৰি আৰু এটা হল যে খোজ কাঢ়িলে কি হয় বা দৌৰিলে বা এক্সারসাইজ কৰিলে আমাৰ বডিত কিছুমান হৰমন ৰিলিজ হয় যাৰ দ্বাৰা আমাৰ ষ্ট্ৰেছ কমে সো আমি এটা খোজ কাঢ়িলে বা ফিজিক্যাল ওয়ার্ক কৰিলে আমি ষ্ট্ৰেছও কমিব প্লাস আমাৰ ফিটনেসও ভাল হ'ব দেন আৰু কিছুমান বস্তু আছে যিবিলাক মডিফাইবল ফেক্টৰ এইটো হল এলকহল কমাব লাগে যিমানে হয় কমালে ইমানে আমাৰ বডিত সাইড ইফেক্ট কম হ'ব এলকহলৰ কমপ্লিকেশনস কম হ'ব আৰু হল সিগারেট স্মোকিং তো এইকেইটা বেসিক যিকেইটা বস্তু এইকেইটা আমি সোসাইটিত আমি যদি স্প্রেড কৰো তেনেহলে ষ্ট্ৰোকৰ প্ৰৱণতা কমিব হস্পিটেল আহাৰ নম্বৰ কমিব পেশেন্টৰ আৰু যদি কিবা কাৰণে ষ্ট্ৰোক হয় আমি গোল্ডেন আৱাৰ যদি পেশেন্ট এটা হস্পিটেল লৈ যাব পাৰো তেনেহলে তাৰ ৰিকভাৰি বহুত বেছি বাঢ়িব তো ইয়াতে আমাৰ দুজন ডক্টৰে কৈছে যে ইনফাৰ্ক্ট যেটো হয় ইস্কেমিক যেটো ষ্ট্ৰোক এটো বহুত বেছি পার্সেন্ট কিন্তু আমাৰ হস্পিটেলত এটো কম হয় কাৰণ কি আমি গাঁৱতে তাৰ ট্ৰিটমেন্ট মোটামুটি হৈ যায় কাৰণ বহুতে গমও নাপায় সেইবিলাক আমি সাৰ্টেলি ষ্ট্ৰোক বুলি কওঁ বা সৰু ষ্ট্ৰোক বুলি কওঁ ঘৰত মানে সৰু ষ্ট্ৰোক হৈছে গম পোৱা নাযায় কিন্তু যেতিয়া ষ্ট্ৰোকটো ডাঙৰ হৈ যায় মানুহৰ যেতিয়া 2-3 দিনতো বুজি পোৱা যায় যে নহয় এতিয়াতো অসুবিধা হৈ আছে যেন আমি হস্পিটেল আনো গতিকে আমি ইস্কেমিক ষ্ট্ৰোক আমাৰ টাৰ্চিয়াৰি কেয়াৰ চেণ্টাৰ যেনেকৈ আমি পিয়াতে তাতে বহুত কম পাওঁ কিন্তু ব্লিডিংটো বহুত বেছি পাওঁ ব্লিডিং হোৱাৰ আৰু এটা কাৰণ হ'ল যে প্ৰেছাৰ বঢ়া ব্ৰেইনত প্ৰেছাৰ হয় বডিত প্ৰেছাৰ বঢ়াৰ কাৰণে ব্ৰেইনত প্ৰেছাৰ বাঢ়ে আৰু ব্লাড ভেসেল ফাটি দিলে আমাৰ ব্ৰেইনৰ ভিতৰত ব্লাড জমা হয় তো সেই প্ৰেছাৰ বঢ়াটোৰ কাৰণে আমি সদায় কন্ট্ৰোল কৰিবলগীয়া বিপি আৰু বিপি কন্ট্ৰোল কৰাৰ ঔষধ আছে প্লাস আমি যদি এক্সারসাইজ কৰো আৰু ডায়েট কন্ট্ৰোল কৰো তেনেহলে আমাৰ বিপি কমাই থাকিব তো এইবিলাক কিছুমান হেবিটৰ ওপৰত আছে আৰু কিছুমান আমি ড্ৰাগ কন্ট্ৰোল কৰিব পাৰিম তো এইকেইটা বস্তুৰ ওপৰত আমি যদি বেছি মনোযোগ দিওঁ তেনেহলে হয়তো আমাৰ ষ্ট্ৰোকৰ নম্বৰো কমিব আৰু যদি ষ্ট্ৰোক হয়ও তেনেহলে তাক আমি এটা গুড আউটকাম দিব পাৰিম ধন্যবাদ Stay informed, stay ahead. News NE 365.